ৰূপহী হাতত নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ৰূপহী হাতৰ হাতীপাৰাত ৰূপহী আৰক্ষীয়ে চলায় এই অভিযান। আৰক্ষীৰ অভিযানত নকল সোণৰ নাওসহ আটক 4জনকৈ লোক। ৰূপহী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভোলাৰাম তেৰাঙৰ নেতৃত্বত চলিছিল এই অভিযান। আৰক্ষীয়ে জব্দ কৰা নকল সোণৰ নাওখনৰ ওজন 1 কেজি 740 গ্ৰাম বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে আটক কৰা 3জন নকল সোণৰ ব্যৱসায়ীৰ ঘৰ উৰিষ্যাত আৰু এজনৰ ঘৰ ৰূপহী হাটৰ হাতীপাৰাত। তিনিওকে আটক কৰি ৰূপহী হাট আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। দৰ্শকসকলক পুনৰ জনাইছো, ৰূপহী হাটত নকল সোণৰ বিৰুদ্ধে ৰূপহী আৰক্ষীৰ অভিযান। ৰূপহী হাটৰ হাতীপাৰাত ৰূপহী আৰক্ষীয়ে চলায় এই অভিযান। এই অভিযানৰ নেতৃত্ব দিছিল ৰূপহী হাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভোলাৰাম তেৰাঙে। আৰক্ষীৰ অভিযানত নকল সোণৰ নাওসহ আটক 4জনকৈ লোক। আৰক্ষীয়ে জব্দ কৰা নকল সোণৰ নাওখনৰ ওজন 1.740 কিলোগ্ৰাম। আৰক্ষীয়ে আটক কৰা 3জন নকল সোণ ব্যৱসায়ীৰ ঘৰ উৰিষ্যাত আৰু এজনৰ ঘৰ ৰূপহী হাটৰ হাতীপাৰাত বুলি জানিব পৰা গৈছে।